হয়, আমি প্ৰতি বছৰে চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই 2 ফেব্ৰুৱাৰী তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি আছোঁ। ঐতিহাসিক অসম আন্দোলনত যিসকল বীৰ শ্বহীদে চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ 2 ফেব্ৰুৱাৰীত 1983 চনত অসমীয়া আইৰ সেৱাৰ বাবে জননী বেদীত তেওঁলোকৰ আত্মবলিদান দিছে। তেওঁলোকৰ শ্বহীদৰ স্মৃতিত আমি প্ৰতি বছৰে এই বীৰ শ্বহীদসকলৰ বাবে আমি ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰিছোঁ। এই বছৰো আমি শ্বহীদ দিৱস পালন কৰিছোঁ। লগতে আমি আজি চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই যি 1986 চনৰ পৰা এক শ্বহীদ ভৱন নিৰ্মাণ কৰিছিল, সেই শ্বহীদ ভৱনটি আজি ৰাইজৰ বাবে আমি মুকলি কৰাৰ উদ্দেশ্যে, যিখন আমি যোৱা বছৰে ৰাজহুৱা সভাৰ দ্বাৰা সমিতি গঠন কৰিছিলোঁ, সেই সমিতিক আজি এই মুকলি কৰাৰ লগতে এই শ্বহীদ ভৱনটি চিপাঝাৰ আঞ্চলিক থানাত অৰ্পণ কৰিম আৰু সমূহ চিপাঝাৰবাসী ৰাইজৰ বাবে এক অভাৱ দূৰ কৰিবৰ বাবে শ্বহীদ ভৱনটি আমি তেওঁলোকৰ আগত অৰ্পণ কৰিম। কিমানগৰাকী শ্বহীদ হৈছিলে? আমাৰ চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা সৰ্বমুঠ অসম আন্দোলনত 23 গৰাকী আৰু তেল শোধনাগাৰ আন্দোলনত 1 গৰাকী শ্বহীদে এই অসমীয়া আইন সেৱাত তেওঁলোকৰ আত্মবলিদান দিছে। আমি চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, শ্বহীদৰ নাম ফলক লগতে সদৌ অসম ভিত্তিত এক দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই দিহানাম প্ৰতিযোগিতাখনি আমি আজি ইয়াৰ পাছতে কাৰ্যসূচী চলি থকাৰ সময়ত দিনজোৰা কাৰ্যসূচীৰে দিহানাম প্ৰতিযোগিতা চলিব। 1979 চনৰ পৰা 85 চনলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 6 বছৰ অসম আন্দোলন হৈছিল আৰু 6 বছৰীয়া অসম আন্দোলনৰ 1983 চনত 2 ফেব্ৰুৱাৰী তাৰিখত 5 গৰাকী শ্বহীদ হৈছিল আৰু অসম আন্দোলনৰ সময়ত চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাত 23 গৰাকী শ্বহীদ হৈছিল। 6 বছৰ ধৰি অসম আন্দোলন হৈছিল, 855 জন শ্বহীদ হৈছিল, কিন্তু আজি 40 বছৰ ধৰি অসম চুক্তিখন ৰূপায়ণ নহ'ল। এইটো অত্যন্ত দুৰ্ভাগ্যৰ বিষয়, কাৰণ বিভিন্ন দল আহিছে, দল গৈছে, চৰকাৰ আহিছে, চৰকাৰ গৈছে, অহা যোৱা চলি আছে, কিন্তু অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহক প্ৰতাৰণা কৰিছে। অসম চুক্তিৰ 5 নং দফাত আছিল যে 1166 চনৰ পাছত যে বিদেশীসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব, 61 চনৰ 24 মাৰ্চত অহাবিলাকক বহিষ্কাৰ কৰা হ'ব, আৰু 6 নম্বৰ দফাটোত আছিল যে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাৰ কবচ দিয়া হ'ব। কিন্তু আজি 40 বছৰত চৰকাৰসমূহে খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাৰ কবচ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। এই চৰকাৰবিলাকে খিলঞ্জীয়া মানুহক প্ৰবঞ্চনা কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে আৰু খিলঞ্জীয়া মানুহক প্ৰবঞ্চনা কৰি ৰাজনৈতিক মঞ্চ, ৰাজনৈতিক গাড়ী দখল কৰি পেলাই তেওঁলোকে কেৱল নিজৰ বিলাসী জীৱন কটাইছে। গতিকে অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে সকলো দল চৰকাৰে এটা ব্যৱস্থা লওক। আমি ৰাজ্য চৰকাৰক এই বিষয়ত দাবী উত্থাপন কৰিছোঁ, কেৱল চৰকাৰসমূহে খিলঞ্জীয়া স্বাৰ্থত কাম কৰক, এইটো হৈছে আমাৰ মূল দাবী। আৰু আজি আমি এই শ্বহীদ ভৱনত এই শ্বহীদ দিৱসটো আমি এটা কথাই ক'ম যে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিকভাৱে ৰক্ষাৰ কবচ দিয়াটো হৈছে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য।